নমস্কাৰ শ্ৰোতাসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ দৰমহা সম্বন্ধীয় এক শেহতীয়া খবৰ, বৰ্ধিত দৰমহা সম্বন্ধীয় যি তেওঁলোকে দৰমহা সোনকালে লাভ কৰিব, সেই সম্বন্ধে আপোনাৰ ফাইনেন্স বিভাগৰ ফালৰ পৰা এক শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু যিটো আমি আপোনালোকক দেখাবলৈ ওলাইছোঁ। আৰু এয়া চাওক WT মেছেজ, যিটো আপোনাৰ যোৱা 27/3/2024 তাৰিখে প্ৰকাশ পাইছে। আৰু এই মেছেজটো আপোনাৰ ফাইনেন্স আছামৰ পৰা প্ৰকাশিত আৰু যিটো অসমৰ সকলোবোৰ জিলাৰ ট্ৰেজাৰী অফিচাৰলৈ এয়া পঠোৱা হৈছে আৰু যাৰ ফলত কোৱা হৈছে যে আপোনাৰ বিত্তীয় বৰ্ষ 2022-23 বৰ্ষৰ যিমান আপোনাৰ বকেয়া কামসমূহ আছে সেয়া অহা 31/3/2024 তাৰিখৰ ভিতৰত সেয়া সম্পাদন কৰিবলৈ কৈছে। আৰু এই ক্ষেত্ৰত আপোনাৰ বেংক কৰ্তৃপক্ষক দুদিন অতিৰিক্ত সময় ধৰি দিছে আৰু সেই দুদিন হ'ল আপোনাৰ 29 তাৰিখ, আনহাতে 29 মাৰ্চ আৰু 31 মাৰ্চ এই দুদিনাখন আপোনাৰ ট্ৰেজাৰী খোলা থাকিব আৰু তাত ট্ৰেজাৰীৰ কাম কাজসমূহ নৰ্মাল সাধাৰণ কাম কাজসমূহ সেই দুটা দিনাখনত কৰিব পাৰিব আৰু সেই দুদিন বন্ধ নাথাকিব। আৰু সেয়েহে 31 তাৰিখৰ ভিতৰত সকলো কামসমূহ কৰিবলৈ ট্ৰেজাৰীক অনুৰোধ জনাইছে। আৰু ইয়াৰ পৰা জনা গৈছে যে চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে পাবলগীয়া 50% দিয়ে যি বৰ্ধিত দৰমহা, আনহাতে তেওঁলোকে 2 মাহৰ এৰিয়া লাভ কৰিব, সেয়া তেওঁলোকে 1 তাৰিখৰ পিছত আপোনাৰ 2 তাৰিখৰ পৰা তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকে মাৰ্চ মাহৰ এইবাৰৰ দৰমহাৰ বিল, চেলাৰী, পেঞ্চন সহজতে সোনকালে পাব বুলি জনা গৈছে। আৰু এই মেছেজটো তাকে বুজাইছে, সেয়েহে গুৰুত্বপূৰ্ণ মেছেজটো প্ৰকাশ কৰাত আমি লৈ আহিলোঁ। ভিডিঅ'টো নিশ্চয়কৈ লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ কৰ্মচাৰীসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাব, ধন্যবাদ।